আপোনালোকে স্বাগতম জনাইছো শিক্ষকসকলৰ বাবে আহিছে এটা ভাল খবৰ পুনৰ মুকলি কৰা হল শিক্ষক বদলীকৰণ পৰ্টেল এই পৰ্টেলৰ জৰিয়তে এতিয়া শিক্ষকসকলে কৰিব পাৰিব বদলীকৰণ 18 মাৰ্চৰ পৰা কাৰ্যকৰী হ'ব এই পৰ্টেলৰ আবেদন লৈ আহিছে এই মুহূৰ্তত সবিশেষ ৰাজ্যৰ শিক্ষকসকলৰ বাবে এটা ভাল খবৰ পুনৰ মুকলি হল শিক্ষক বদলীকৰণ পৰ্টেল 18 মাৰ্চৰ পৰা আন্তঃজিলা বদলীকৰণৰ বাবে কৰিব পাৰিব আবেদন আবেদনৰ অন্তিম সময়সীমা 30 এপ্ৰিল শিক্ষক বদলীকৰণৰ প্ৰক্ৰিয়া গ্ৰীষ্ম বন্ধত সম্পূৰ্ণ কৰিব শিক্ষা বিভাগে 10 বছৰ বা তাতকৈ অধিক সময় সেৱা আগবঢ়োৱা শিক্ষকক দিয়া হ'ব অগ্ৰাধিকাৰ একেখন জিলাতে 2 বছৰ কাল সেৱা সম্পূৰ্ণ কৰা বিশেষভাৱে সক্ষম শিক্ষকক দিয়া হ'ব অগ্ৰাধিকাৰ বিধৱা শিক্ষয়িত্ৰীক দিয়া হ'ব অগ্ৰাধিকাৰ গুৰুতৰ ৰোগত আক্ৰান্ত পুৰুষ শিক্ষকতকৈ মহিলা শিক্ষকক দিয়া হ'ব অগ্ৰাধিকাৰ সন্তান স্বামী আৰু পিতৃ-মাতৃক ধৰি পৰিয়ালৰ লোক যদি গুৰুতৰ ৰোগত আক্ৰান্ত তেন্তে সেই শিক্ষকক দিয়া হ'ব অগ্ৰাধিকাৰ এই কথা এতিয়া ঘোষণা কৰিছে সংবাদমেল যোগে পাতি ঘোষণা কৰিছে ৰাজ্যৰ শিক্ষামন্ত্ৰী গৰাকীয়ে ৰাজ্যৰ শিক্ষকসকলৰ বাবে এটা আসলতে আজি ভাল খবৰ এতিয়া ঘোষণা কৰিছে পুনৰ মুকলি হল শিক্ষক বদলীকৰণ পৰ্টেল 18 মাৰ্চৰ পৰা আন্তঃজিলা বদলীকৰণৰ বাবে কৰিব পাৰিব আবেদন আবেদনৰ অন্তিম সময়সীমা হৈছে 30 এপ্ৰিল শিক্ষক বদলীকৰণৰ প্ৰক্ৰিয়া গ্ৰীষ্ম বন্ধত সম্পূৰ্ণ কৰিব বুলি প্ৰকাশ কৰিছে এতিয়া শিক্ষা বিভাগে 10 বছৰ বা তাতকৈ অধিক সময় সেৱা আগবঢ়োৱা শিক্ষকক দিয়া হ'ব অগ্ৰাধিকাৰ একেখন জিলাতে 2 বছৰ কাল সেৱা সম্পূৰ্ণ কৰা বিশেষভাৱে সক্ষম শিক্ষকক অগ্ৰাধিকাৰ দিয়া হ'ব বিধৱা শিক্ষয়িত্ৰীক দিয়া হ'ব অগ্ৰাধিকাৰ গুৰুতৰ ৰোগত আক্ৰান্ত পুৰুষ শিক্ষকতকৈ মহিলা শিক্ষকক দিয়া হ'ব অগ্ৰাধিকাৰ সন্তান স্বামী আৰু পিতৃ-মাতৃক ধৰি পৰিয়ালৰ লোক যদি গুৰুতৰ ৰোগত আক্ৰান্ত তেন্তে সেই শিক্ষকসকলক দিয়া হ'ব অগ্ৰাধিকাৰ এই কথা এতিয়া ঘোষণা কৰিছে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে শিক্ষামন্ত্ৰীগৰাকীৰ মন্তব্য আছে মন্তব্য আমি আগবঢ়াইছো যে তেখেতসকলে জিলা অতিক্ৰম কৰি এখন জিলাৰ পৰা আন এখন জিলালৈ বদলি হ'ব নোৱাৰে মই আকৌ কৈছো যে নিযুক্তিৰ প্ৰাথমিক চৰ্ত অনুযায়ী তেখেতসকলে এখন জিলাৰ পৰা আন এখন জিলালৈ বদলি হ'ব নোৱাৰে সেইকাৰণে 2017 চনত এখন বদলীকৰণ আইন হ'ল যিখন আইনৰ ভিত্তিত তেওঁলোক এখন জিলাৰ পৰা আন এখন জিলালৈ বদলি হ'ব পৰা এটা প্ৰভিজন সৃষ্টি কৰা হ'ল আৰু য'ত পাৰস্পৰিক বদলীকৰণটোকে আটাইতকৈ বেছি প্ৰধান প্ৰাধান্য দিয়া হ'ল তাৰ উপৰি যাক আমি ছিংগুল ট্ৰান্সফাৰ বুলি কওঁ তেওঁলোকৰ ক্ষেত্ৰত নিৰ্দিষ্ট কিছুমান চৰ্ত দিয়া হ'ল অৰ্থাৎ যিসকল শিক্ষক শিক্ষয়িত্ৰীয়ে 10 বছৰ সম্পূৰ্ণ কৰিছে তেনে শিক্ষক শিক্ষয়িত্ৰীয়ে অগ্ৰাধিকাৰ ভিত্তিত বদলি হ'ব পাৰিব দিব্যাংগ শিক্ষক শিক্ষয়িত্ৰীৰ ক্ষেত্ৰত তেওঁলোকৰ যদি 2 বছৰ হয় বা আন কোনো শিক্ষক শিক্ষয়িত্ৰীৰ নিজৰ যদি কোনো জটিল ৰোগ হৈছে বা সন্তানৰ জটিল ৰোগ হৈছে বা স্পাউসৰ পতি বা পত্নীৰ যদি জটিল ৰোগ হৈছে তেনেহলে তেওঁলোকো বদলীকৰণ পাব চৰ্ত যে তেখেতসকলে জিলা অতিক্ৰম কৰি এখন জিলাৰ পৰা আন এখন জিলালৈ বদলি হ'ব নোৱাৰে মই আকৌ কৈছো যে নিযুক্তিৰ প্ৰাথমিক চৰ্ত অনুযায়ী তেখেতসকলে এখন জিলাৰ পৰা আন এখন জিলালৈ বদলি হ'ব নোৱাৰে সেইকাৰণে 2017 চনত এখন বদলীকৰণ আইন হ'ল যিখন আইনৰ ভিত্তিত তেওঁলোক এখন জিলাৰ পৰা আন এখন জিলালৈ বদলি হ'ব পৰা এটা প্ৰভিজন সৃষ্টি কৰা হ'ল আৰু য'ত পাৰস্পৰিক বদলীকৰণটোকে আটাইতকৈ বেছি প্ৰধান প্ৰাধান্য দিয়া হ'ল তাৰ উপৰি যাক আমি ছিংগুল ট্ৰান্সফাৰ বুলি কওঁ তেওঁলোকৰ ক্ষেত্ৰত নিৰ্দিষ্ট কিছুমান চৰ্ত দিয়া হ'ল অৰ্থাৎ যিসকল শিক্ষক শিক্ষয়িত্ৰীয়ে 10 বছৰ সম্পূৰ্ণ কৰিছে তেনে শিক্ষক শিক্ষয়িত্ৰীয়ে অগ্ৰাধিকাৰ ভিত্তিত বদলি হ'ব পাৰিব দিব্যাংগ শিক্ষক শিক্ষয়িত্ৰীৰ ক্ষেত্ৰত তেওঁলোকৰ যদি 2 বছৰ হয় বা আন কোনো শিক্ষক শিক্ষয়িত্ৰীৰ নিজৰ যদি কোনো জটিল ৰোগ হৈছে
বা সন্তানৰ জটিল ৰোগ হৈছে চৰ্ত যে তেখেতসকলে জিলা অতিক্ৰম কৰি এখন জিলাৰ পৰা আন এখন জিলালৈ বদলি হ'ব নোৱাৰে। মই আকৌ কৈছো যে নিযুক্তিৰ প্ৰাথমিক চৰ্ত অনুযায়ী তেখেতসকলে এখন জিলাৰ পৰা আন এখন জিলালৈ বদলি হ'ব নোৱাৰে। সেইকাৰণে 2017 চনত এখন বদলীকৰণ আইন হ'ল, যিখন আইনৰ ভিত্তিত তেওঁলোক এখন জিলাৰ পৰা আন এখন জিলালৈ বদলি হ'ব পৰা এটা প্ৰভিজন সৃষ্টি কৰা হ'ল, আৰু য'ত পাৰস্পৰিক বদলীকৰণটোকে আটাইতকৈ বেছি প্ৰধান প্ৰাধান্য দিয়া হ'ল। তাৰ উপৰি যাক আমি ছিংগুল ট্ৰান্সফাৰ বুলি কওঁ, তেওঁলোকৰ ক্ষেত্ৰত নিৰ্দিষ্ট কিছুমান চৰ্ত দিয়া হ'ল। অৰ্থাৎ যিসকল শিক্ষক শিক্ষয়িত্ৰীয়ে 10 বছৰ সম্পূৰ্ণ কৰিছে, তেনে শিক্ষক শিক্ষয়িত্ৰীয়ে অগ্ৰাধিকাৰ ভিত্তিত বদলি হ'ব পাৰিব। দিব্যাংগ শিক্ষক শিক্ষয়িত্ৰীৰ ক্ষেত্ৰত তেওঁলোকৰ যদি 2 বছৰ হয়, বা আন কোনো শিক্ষক শিক্ষয়িত্ৰীৰ নিজৰ যদি কোনো জটিল ৰোগ হৈছে, বা সন্তানৰ জটিল ৰোগ হৈছে, বা স্পাউচৰ পতি বা পত্নীৰ যদি জটিল ৰোগ হৈছে, তেনেহ'লে তেওঁলোকো বদলীকৰণ পাব। চৰ্ত যে তেখেতসকলে জিলা অতিক্ৰম কৰি এখন জিলাৰ পৰা আন এখন জিলালৈ বদলি